এতে খাই কেনে কেনেকুৱা লাগছি? বঢ়িয়া লাগিছে খাই ভাল লাগছে ন? মাছ ভাত 50, 50 মাংস ভাত 50, মানে অনলি 50, 50. হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই বৰ্তমান ঘৰত আছোঁ আৰু মই যাব ওলাইছোঁ ৰামপুৰ। আজি মই আপোনালোকক দেখাম এখন ধুনীয়া হোটেল, একদম ফেমাছ হোটেল। আপোনালোকে বিশ্বাস নকৰিব, 50 টকাত পাব মাছ ভাত, 50 টকাত পাব মাংস ভাত। মই লাইফত বহুত জেগাত ভাত খাইছোঁ, কিন্তু মই এনেকুৱা জেগাত খাই পোৱা নাই। আৰু হোটেলখন আছে ৰামপুৰ আৰু নাম হ'ল বাবা হোটেল। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বলক দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। तो चलिए शुरू करते हैं। গাইজ, মই ফাইনেলি আহি পালোঁ ৰামপুৰ বাবা হোটেলৰ সন্মুখত। গাইজ, চাইনবোৰ্ডটো চাই লওক, ইয়াতে লিখা আছে বাবা হোটেল, মাংস ভাত অনলি 50 ৰুপিজ। মানুহৰ ভিৰ চাওক, ইমান ভিৰ। ইয়াতে এনি টাইম ভিৰ লাগি থাকে। কেৱল ৰামপুৰ বুলি নহয়, ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে। মানুহ খাবৰ কাৰণে লাইন পাতি থাকে, কাৰণ 50 টকা মাছ ভাত, 50 টকা মাংস ভাত। 50 টকাত মাছ ভাত দি আছে। আপোনালোকেতো খালে গম পালে, হয়নে নহয়? ৰিয়েল হয়নে নহয়? খানা ভৰিয়া, খানা ভজা, খানা ভৰি। আমি তাৰমানে চেলিং বেছি কৰোঁ, সেইকাৰণে দিব পাৰোঁ। এজন মানুহ 2-1 টকা লাভ কৰোঁ, মানে চেলিংটো আমাৰ বেছি হয় না, সেইকাৰণে আমি চলিব পাৰোঁ। কিমানকেইটা মানুহ আছে, হয়নে নহয়? এনেকৈ ৰাইজৰ লগত চলি আছোঁ। আৰু কোনোবা 2-এজনে বেয়া কমেণ্ট দিব পাৰে, তেওঁলোক মোৰ তাত আহিলে হ'ল, মই তেওঁলোকক বুজাই দিম। কমেণ্ট দিয়া মানুহকেইজনৰ কাৰণে, মই বেয়া কমেণ্ট দিয়াৰ কাৰণে তেওঁলোকক মোৰ দোকানত মই আহিব দিছোঁ। বাছ এইটোৱে 50 টকাত ৰামপুৰ। মই ৰামপুৰ ওজনপাৰাৰ ল'ৰা ছোৱালী তপন কলিতা। হোটেলটোৰ নাম মোৰ বাবা হোটেল। মই কাষ্টমাৰক ভাল পাওঁ, সেইকাৰণে কাষ্টমাৰ মোৰ তাত আহে, বুজি পাইছা? তুমিতো দেখিলাই না, মানুহটো আছে ভুল। এনেকৈ মই দিনটো চলি থাকোঁ সদায়, মানে বতাহৰ নিচিনা চলি আছোঁ আৰু বঢ়িয়া। মানে কাষ্টমাৰ আজি খাই গ'লে সি কালি নিশ্চয় ইফালে আহিলে আহিবই। মানে ইফালেদি যিজন মানুহ আহে, ইয়াতে এসাঁজ খাই গ'লে মোৰো ভাল লাগিব, বা এদিন হোটেলটো চাই যায় নেক্সট দিনা আহিলেও ভাল হ'ব। বাছ, ये बड़ी अच्छी बात कही आप। দাদা, আপোনাৰ খাই কেনে কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া। একচুৱেলি মই স্পেচিয়েলি গুৱাহাটীৰ পৰা আহিছোঁ, কিন্তু আমি ইউটিউবত চাই কিনে অহা হ'ল। কিন্তু খানাটো ইমান ধুনীয়া, খাই কিনে বিৰাট ভাল লাগিছে। আপোনালোকে আহক, খাওক, বিৰাট ভাল লাগিছে, টেষ্টি খানা। 50 টকাত মাছ ভাত ন? 50 টকা মাছ যিকোনো খাওক, 50 টকা মাংস অনলি 50 ৰুপিজ। মই খাই আছোঁ, মাছ টেষ্টটো বঢ়িয়া। बात तो सही है। বাবু, কি নাম তোমাৰ? মোৰ নাম নয়ন নীলিম বৰুৱা। এতিয়া খাই কেনে কেনেকুৱা লাগিছে? খাই একদম 100% সুখী। খানা ভাল, হাইজেনিক, ইয়াতে বনাই, সন্মুখতে বনাই। আগতেও খাইছোঁ, আহোঁ আৰু মন গ'লে, খাব হ'লে মন গ'লে আহি যাওঁ। 50 টকাতে ভাত খাই, মাংস ভাত, মাছ খাই, মাংস খাই, কণী খাই। অনলি 50 ৰুপিজ ন? অনলি 50 ৰুপিজ। ইয়াতকৈ আৰু কমত কোনে দিব? সুন্দৰ খানা, ভালেই। আৰু আমি ইয়াৰে লোকেলৰ, যদিও মন গ'লে আহোঁ, খাবলৈ আহোঁ, খানা ভাল কাৰণে আহোঁ। দাদা, আপোনাৰ খাই কেনে কেনেকুৱা লাগিছে? খাই ভাল লাগিছে। ঘৰৰ ওচৰতে আছিলে, আমি অকল ফেচবুকত দেখি আছিলোঁ, আজি নিজে আহি খাই চালোঁ। ভাল লাগে ন? ভাল লাগে। আমি কংগ্ৰেছৰ সময়ত শুনিছিলোঁ 2 টকাত ভাত পাব, চাউল পাব, কিন্তু এতিয়া সঁচাকৈ কৰি দেখুৱালে 50 টকাত মাছ ভাত বা মাংস ভাত আপুনি যি খায়, এইটো কৰি দেখুৱালে, খাই ভাল লাগিছে। এতে খাই কেনে কেনেকুৱা লাগছি? বঢ়িয়া লাগিছে খাই ভাল লাগছে ন? মাছ ভাত 50, 50 মাংস ভাত 50, মানে অনলি 50, 50. অনলি 50 ৰুপিজ মাছ ভাত, খাই লওক। भाई
मजा आया। গাইজ মই খালোঁ, বহুত ভাল লাগিল। মই খাই কিনে ঘৰত আহিলোঁ। আপোনালোকে সকলোৱে আহিব, খাব, ভাল লাগিব। আৰু লোকেশ্যনটো ভাল, যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে ৰামপুৰ ব্ৰিজ পাব নালাগে, দেখা পাব লেফ্ট ছাইডত বাবা হোটেল। আপোনালোকে মোৰ ভিডিঅ' চাব, মোক লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ এটা ফেচবুক পেজ আছে, পেজটো ফ'ল' কৰিব, মোক দেখা পাব। টাটা বাই বাই, জয় হিন্দ, জয় অসম। जय हिंद दोस्तों।